মীন ৰাশি সাপ্তাহিক ৰাশিফল ৮ৰ পৰা ১৪ মে ২০২৬। এই সপ্তাহটো আপোনাৰ জীৱনত এটা ডাঙৰ টাৰ্ণিং পইণ্ট লৈ আহিব পাৰে। মীন ৰাশিৰ মানুহৰ বাবে ৮ৰ পৰা ১৪ মেৰ ভিতৰত কিছুমান অচিনাকি ঘটনা ঘটিব পাৰে, যি আপোনাৰ ভাগ্যক একেবাৰে নতুন দিশলৈ লৈ যাব পাৰে। আপুনি যি কথা বহুদিন ধৰি অপেক্ষা কৰি আছিল, সেইটো এই সপ্তাহতেই পূৰণ হোৱাৰ সংকেত আছে। কিন্তু সাৱধান, এই সময়ত এটা ভুল সিদ্ধান্তই আপোনাৰ সকলো পৰিকল্পনা নষ্ট কৰি পেলাব পাৰে। প্ৰশ্নটো হৈছে, আপুনি এই সুবৰ্ণ সুযোগটো চিনাক্ত কৰিব পাৰিবনে, নে হাতৰ পৰা ওলাই যাব? এই সপ্তাহত মাত্ৰ এটা সাধাৰণ সময় নহয়, ই আপোনাৰ জীৱনৰ টাৰ্ণিং পইণ্ট হ'ব পাৰে। সম্পূৰ্ণ ৰাশিফল জানিবলৈ শেষলৈকে চাই থাকক। প্ৰথমতে আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। এই সপ্তাহটো মীন ৰাশিৰ বাবে প্ৰেমৰ ক্ষেত্ৰত যথেষ্ট অনুভূতিপূৰ্ণ আৰু গভীৰ হ'বলৈ গৈ আছে। যদি আপুনি ইতিমধ্যে কোনো সম্পৰ্কৰ লগত জড়িত হৈ আছে, তেন্তে এই সময়ত আপোনাৰ আৰু আপোনাৰ সংগীৰ মাজত বুজাবুজি বাঢ়িব। দুয়োজনে একেলগে বহি কিছুমান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিব পাৰে, যিয়ে সম্পৰ্কটো আৰু মজবুত কৰিব। কিন্তু সৰু সৰু কথালৈ ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ 10 মে আৰু 11 মেৰ ভিতৰত। সেয়েহে কথা কওঁতে অলপ ধৈৰ্য ধৰা খুবেই প্ৰয়োজন। এই সপ্তাহৰ এটা গুৰুত্বপূৰ্ণ শিক্ষা, প্ৰেমত জয়ী হ'বলৈ হ'লে অহংকাৰ এৰি দিব লাগিব। যদি আপুনি অবিবাহিত ছিংগেল হৈ আছে, তেন্তে এই সময়ত কোনো বিশেষ মানুহ আপোনাৰ জীৱনত আহিব পাৰে। এই চিনাকি প্ৰথমতে বন্ধুত্বৰ দৰে আৰম্ভ হ'ব, কিন্তু লাহে লাহে ই গভীৰ অনুভূতিত পৰিণত হ'ব পাৰে। বিশেষকৈ সামাজিক মাধ্যম বা বন্ধুৰ মাধ্যমেৰে কোনো নতুন ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ যোগ আছে। আগতে যদি কোনো ব্ৰেকআপ হৈছিল, এই সপ্তাহত আপুনি সেই পুৰণি সম্পৰ্কটোক লৈ পুনৰ চিন্তা কৰিব পাৰে। কেতিয়াবা মনটো আকৌ আগৰ স্মৃতিলৈ ঘূৰি যাব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, যি গ'ল সেয়া শিক্ষা, যি আহিব সেয়া নতুন সুযোগ। দাম্পত্য জীৱনৰ ক্ষেত্ৰত স্বামী স্ত্ৰীৰ মাজত এই সপ্তাহত সহযোগিতা বাঢ়িব। ঘৰৰ কাম, পৰিয়ালৰ দায়িত্ব, এইবোৰত দুয়োজনে একেলগে আগবাঢ়ি যাব। কিন্তু কেতিয়াবা আপোনাৰ সংগীয়ে আপোনাক অৱহেলা কৰা যেন লাগিব পাৰে, যাৰ বাবে মনত দুখৰ জন্ম হ'ব পাৰে। এই ক্ষেত্ৰত কি কৰিব লাগে? খোলাখুলিকৈ কথা পাতক, অনুভূতি লুকুৱাই নাৰাখিব, সংগীৰ কথাত মন দি শুনক। এই সপ্তাহত ৰোমাঞ্চৰ ক্ষেত্ৰত একেলগে সময় কটোৱা, হাঁহি ধেমালি কৰা আৰু সৰু সুৰা ছাৰপ্ৰাইজ দিয়া, এইবোৰে আপোনাৰ সম্পৰ্কটো আৰু মজবুত কৰি তুলিব। লাভ টিপছ ফৰ দ্য উইক। প্ৰেম মানে কেৱল অনুভূতি নহয়, ই হৈছে বুজাবুজি আৰু বিশ্বাসৰ সংমিশ্ৰণ। সাৱধানতা, অতীতৰ কথা বাৰে বাৰে উলিয়াই আনি বৰ্তমানটো নষ্ট নকৰিব। সপ্তাহৰ শেষৰ ফালে অৰ্থাৎ 13ৰ পৰা 14 মে, প্ৰেম জীৱনত এক সুখদায়ক পৰিৱেশ দেখা যাব। কোনো ভাল খবৰ বা ছাৰপ্ৰাইজ পাব পাৰে। মুঠতে এই সপ্তাহত মীন ৰাশিৰ প্ৰেম জীৱনত কেতিয়াবা অলপ ইম'চনেল, কেতিয়াবা খুবেই ৰোমান্টিক। কিন্তু সঠিক সিদ্ধান্ত ল'লে ই আপোনাৰ সম্পৰ্কক নতুন উষ্ণতালৈ লৈ যাব পাৰে। আগলৈকে থাকক টকা পইচা, কৰ্মজীৱন আৰু সম্পূৰ্ণ ৰাশিফল জানিবলৈ। এতিয়া আহিছোঁ ধন সম্পত্তি। এই সপ্তাহটো ধন সম্পত্তিৰ ক্ষেত্ৰত মীন ৰাশিৰ বাবে মধ্যমীয়া ফল লৈ আহিছে। কিছুমান ঠাইত লাভ, কিছুমান ঠাইত সাৱধানতা খুবেই প্ৰয়োজন। সপ্তাহৰ আৰম্ভণিতে অৰ্থাৎ 8ৰ পৰা 10 মে, আপুনি হঠাৎ কিছুমান খৰচৰ সন্মুখীন হ'ব পাৰে। এই খৰচবোৰ অধিকাংশই ঘৰুৱা প্ৰয়োজন, পৰিয়াল বা কোনো জৰুৰী কামৰ সৈতে জড়িত থাকিব। সেয়েহে এই সময়ত অযথা খৰচ এৰাই চলাটো বুদ্ধিমানী হ'ব। কিন্তু সুখবৰটো হৈছে, 11 মেৰ পৰা 14 মেৰ ভিতৰত টকা পইচাৰ অৱস্থা লাহে লাহে উন্নত হ'বলৈ আৰম্ভ কৰিব। কোনো আগতে ক'ৰবাত ফাঁচি থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে আৰু নতুন ইনকামৰ উৎস দেখা দিব পাৰে। যদি আপুনি চাকৰি কৰে, তেন্তে এই সপ্তাহত আপোনাৰ কামৰ স্বীকৃতি লাভ কৰাৰ যোগ আছে, যাৰ ফলত বোনাছ বা ইনচেণ্টিভ পোৱাৰ সম্ভাৱনা থাকিব। কিন্তু আপুনি নিজে আগবাঢ়ি গৈ কাম দেখুৱাব লাগিব। অলপ বেছি পৰিশ্ৰমে বেছি ফল দিব। যদি আপুনি ব্যৱসায় কৰে, তেনেহ'লে এই সময়ত নতুন ইনভেষ্ট বা ডাঙৰ সিদ্ধান্ত ল'বলৈ অলপ অপেক্ষা কৰাটো ভাল। বিশেষকৈ 9 আৰু 10 মে, এই দুটা দিনত টকা লগোৱা বা চুক্তি কৰা এৰাই চলক। এই সপ্তাহৰ গুৰুত্বপূৰ্ণ কথা, লাভৰ সুযোগ থাকিলেও যিকোনো নিয়ন্ত্ৰণ কৰাটো অত্যন্ত জৰুৰী। সম্পত্তিৰ ক্ষেত্ৰত ঘৰ, মাটি, যান বাহন কিনা বেচাৰ চিন্তা থাকিলে এই সপ্তাহটো ঠিকেই আছে, কিন্তু সকলো কাগজ-পত্ৰ ভালদৰে পৰীক্ষা কৰি ল'ব লাগিব। কোনো তৃতীয় ব্যক্তিৰ কথাত অন্ধবিশ্বাস নকৰিব। এই সময়ত আপুনি টকা পইচাৰ ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব দিব লাগিব। বাজেট তৈয়াৰ কৰক, অযথা খৰচ কমাওক, সঞ্চয়ৰ ওপৰত মনোনিৱেশ কৰক। সাৱধানতা, বন্ধু বা চিনাকি মানুহৰ পৰা ধন লেনদেন কৰাৰ ক্ষেত্ৰত সতৰ্ক থাকক। এই সপ্তাহত ধন ধাৰ দিয়াৰ পৰা বেছি ধন সুৰক্ষিত ৰখাটো গুৰুত্বপূৰ্ণ। সপ্তাহৰ শেষৰ ফালে অৰ্থাৎ 13ৰ পৰা 14 মে, কোনো ভাল অৰ্থনৈতিক সুযোগ বা লাভৰ খবৰ আহিব পাৰে, যিয়ে আপোনাৰ আত্মবিশ্বাস বঢ়াই তুলিব।
মানি টিপছ ফৰ দ্য উইক। এই সপ্তাহত টকা পইচাৰ উপাৰ্জন কৰাতকৈ ধন বচোৱা বেছি লাভজনক হ'ব। মুঠতে ক'বলৈ গ'লে এই সপ্তাহটোত টকা পইচাৰ ক্ষেত্ৰত লাহে লাহে উন্নতিৰ পথত আগবঢ়াৰ সময়। যদি আপুনি বুদ্ধিমত্তাৰে সিদ্ধান্ত লয় তেন্তে আগন্তুক সময়ত ডাঙৰ লাভ পাব পাৰে। আগলৈকে চাই থাকক আপোনাৰ কৰ্মজীৱন আৰু সম্পূৰ্ণ ৰাশিফল জানিবলৈ। এতিয়া আহিছোঁ কৰ্মজীৱন। এই সপ্তাহটো মীন ৰাশিৰ কৰ্মজীৱনৰ বাবে এটা পৰীক্ষামূলক কিন্তু সুযোগেৰে ভৰা সময়। সপ্তাহৰ আৰম্ভণিতে অৰ্থাৎ 8 পৰা 10 মে আপোনাৰ ওপৰত কামৰ প্ৰেছাৰ অলপ বেছি থাকিব পাৰে। অফিচত বা কৰ্মস্থানত নতুন দায়িত্ব দিব পাৰে, যাৰ বাবে আপুনি অলপ চিন্তিত বা কনফিউজড অনুভৱ কৰিব পাৰে। কিন্তু ইয়াতে আপোনাৰ সফলতাৰ ৰহস্য লুকাই আছে। যিমান বেছি দায়িত্ব সিমান বেছি আগবঢ়াৰ সুযোগ আছে। আপোনাৰ সহকৰ্মী বা বছৰ সৈতে যোগাযোগ এই সপ্তাহত খুবেই গুৰুত্বপূৰ্ণ। যদি আপুনি আপোনাৰ কথা স্পষ্টকৈ প্ৰকাশ কৰিব পাৰে তেন্তে আপুনি বহু সমস্যা আগতে সমাধান কৰিব পাৰিব। বিশেষকৈ 9 আৰু 10 মে অফিচ পলিটিক্স বা গুজবৰ জড়িত নপৰিব। কাৰোবাৰ কথাত বিশ্বাস কৰি খৰধৰ কৰি সিদ্ধান্ত ল'লে পিছত সমস্যাত পৰিব পাৰে। যদি আপুনি চাকৰি বিচাৰি আছে তেন্তে এই সপ্তাহত নতুন সুযোগৰ দুৱাৰ খোলাৰ সম্ভাৱনা আছে। ইণ্টাৰভিউ বা যোগাযোগৰ ক্ষেত্ৰত ভাল ফল পাব পাৰে, কিন্তু আত্মবিশ্বাস বজাই ৰখাটো খুবেই প্ৰয়োজন। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহত নতুন গ্ৰাহক বা ডিল পোৱাৰ যোগ আছে, বিশেষকৈ সপ্তাহৰ মাজভাগত অৰ্থাৎ 11 পৰা 12 মে। কিন্তু সকলো চুক্তি ভালদৰে পৰীক্ষা নকৰাকৈ আগবাঢ়ি নাযাব। এই সপ্তাহত এটা ডাঙৰ পৰামৰ্শ, নিজৰ কাম নিজে সঠিকভাৱে কৰক, আনৰ ওপৰত বেছি নিৰ্ভৰ নকৰিব। 11 মে'ৰ পৰা 14 মে এই সময়ত আপোনাৰ কৰ্মক্ষেত্ৰত পৰিস্থিতি উন্নত হ'ব। আপোনাৰ কামৰ প্ৰশংসা পাব পাৰে বা কোনো গুৰুত্বপূৰ্ণ সুযোগ লাভ কৰিব পাৰে। নতুন স্কিল শিকা বা নিজৰ দক্ষতা উন্নত কৰাৰ বাবে এই সময়টো খুবেই ভাল। যি লোকসকলে নিজক আপডেট কৰি ৰাখে তেওঁলোকে আগবাঢ়ে, এই কথা মনত ৰাখিব। চেলেঞ্জ। কেতিয়াবা আপুনি নিজে নিজৰ ওপৰত সন্দেহ কৰিব পাৰে, মই এইটো কৰিব পাৰিমনে? উত্তৰটো স্পষ্ট, হয় আপুনি পাৰিব, মাত্ৰ ধৈৰ্য আৰু আত্মবিশ্বাস বজাই ৰাখক। সপ্তাহৰ শেষত অৰ্থাৎ 13 পৰা 14 মে কোনো ভাল খবৰ, প্ৰমোচনৰ আলোচনা বা নতুন সুযোগ আহিব পাৰে। কেৰিয়াৰ টিপছ ফৰ দ্য উইক। হাৰ্ড ৱৰ্ক প্লাছ স্মাৰ্ট ডিচিশ্যন ইকুৱেল টু ছাকচেছ। মুঠতে ক'বলৈ গ'লে এই সপ্তাহটো আপোনাৰ কৰ্মজীৱনত অলপ প্ৰেছাৰ থাকিলেও শেষত ই আপোনাক নতুন স্তৰলৈ লৈ যাব। আগলৈকে চাই থাকক আপোনাৰ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ জানিবলৈ। মীন ৰাশি 8 পৰা 14 মে 2026। এতিয়া লৈ আহিছোঁ আপোনালোকৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, ৰং আৰু প্ৰতিকাৰ। এই সপ্তাহত আপোনাৰ ভাগ্যক সঠিক দিশলৈ লৈ যাবলৈ কিছুমান বিশেষ শুভ সংকেত আছে। যদি আপুনি এইবোৰ অনুসৰণ কৰে তেন্তে বহু বাধা সহজে পাৰ কৰিব পাৰিব। শুভ তাৰিখ 11 মে, 12 মে আৰু 14 মে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বা প্ৰেম সম্পৰ্কৰ কথা আগবঢ়োৱা খুবেই লাভজনক হ'ব। শুভ সংখ্যা 3, 7 আৰু 9। এই সংখ্যাবোৰ এই সপ্তাহত আপোনাৰ বাবে ভাগ্য বৃদ্ধি কৰা শক্তি লৈ আহিব। মোবাইল নম্বৰ, লটাৰী, গুৰুত্বপূৰ্ণ তাৰিখত এইবোৰ ব্যৱহাৰ কৰিলে ভাল ফল লাভ কৰিব। শুভ ৰং আকাশী নীলা, স্কাই ব্লু, সেউজীয়া, গ্ৰীণ, বগা, হোৱাইট। এই ৰংবোৰ ব্যৱহাৰ কৰিলে আপোনাৰ মানসিক শান্তি আৰু আত্মবিশ্বাস দুয়ো বাঢ়ি যাব। বিশেষকৈ ইণ্টাৰভিউ, মিটিং বা ডেটৰ সময়ত এই ৰং পিন্ধা আপোনাৰ বাবে শুভ হ'ব। এতিয়া আহিছোঁ প্ৰতিকাৰ ৰেমেডিছ। প্ৰতিদিনে পুৱা অলপ সময় ধ্যান কৰক আৰু পানীত নিজৰ চাহটো চাই ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰিব। সোমবাৰে বগা বস্তু দান কৰক, যেনে চেনি, গাখীৰ, চাউল, খুবেই উপকাৰী হ'ব। মন্দিৰলৈ গৈ মাছ বা জীৱ জন্তুক খাদ্য দিয়া, ই আপোনাৰ পাপ ক্ষয় কৰি ভাগ্য উন্নত কৰিব। নিজৰ মাতৃ বা বয়োজ্যেষ্ঠৰ আশীৰ্বাদ লওক, ই আপোনাৰ বাবে শক্তিশালী সুৰক্ষা হিচাপে কৰিব। বিশেষ সাৱধানতা, এই সপ্তাহত নিগেটিভ মানুহ বা নেতিবাচক চিন্তাৰ পৰা দূৰত থাকক। আপোনাৰ শক্তি য'ত নষ্ট হয় সেইবোৰৰ পৰা আঁতৰি থাকিলে ভাগ্য নিজে নিজে খল খাব। লাকি টিপছ, নিজৰ মন শান্ত ৰাখক, ভাগ্য নিজে আপোনাৰ ওচৰলৈ দৌৰি আহিব। মুঠতে ক'বলৈ গ'লে এই সপ্তাহত এই শুভ তাৰিখ, শুভ সংখ্যা আৰু প্ৰতিকাৰ অনুসৰণ কৰিলে আপুনি জীৱনৰ বহু ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন অনুভৱ কৰিব। মীন ৰাশিৰ জাতক জাতিকাসকল, এইটো আছিল এই সপ্তাহৰ সম্পূৰ্ণ ৰাশিফল। এই সপ্তাহত আপুনি হয়তো কিছুমান চেলেঞ্জৰ সন্মুখীন হ'ব, কিন্তু মনত ৰাখিব প্ৰতিটো চেলেঞ্জেই আপোনাক আৰু শক্তি কৰি তোলে। যদি আপুনি সঠিক সিদ্ধান্ত লয়, ধৈৰ্য ধৰে আৰু নিজৰ ওপৰত বিশ্বাস ৰাখে তেন্তে এই সপ্তাহত আপোনাৰ জীৱনৰ এটা ডাঙৰ টাৰ্ণিং পইণ্ট হ'ব পাৰে।
প্ৰেম হওক, টকা পইচা হওক বা কৰ্মজীৱন প্ৰত্যেক ক্ষেত্ৰতে সুযোগ আছে। মাত্ৰ আপুনি সেই সুযোগটো চিনাক্ত কৰিব লাগিব। মনত ৰাখিব, ভাগ্য সঁচাকৈয়ে তেওঁলোকৰ পক্ষত লয় যিসকলে নিজৰ ওপৰত বিশ্বাস ৰাখে। যদি এই ৰাশিফল আপোনাৰ ভাল লাগিল, লাইক কৰক, শ্বেয়াৰ কৰক আপোনাৰ বন্ধু বান্ধৱলৈ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আগন্তুক দিনবোৰত আৰু বহু গুৰুত্বপূৰ্ণ ৰাশিফল লৈ আহিম। আপোনাৰ মতামত কমেণ্টত জনাব। আপোনাৰ জীৱনত এই সপ্তাহত কি পৰিৱৰ্তন আহিল। ধন্যবাদ আৰু আগন্তুক সপ্তাহটোৰ বাবে আপুনি সাজু হওক, সুখত থাকক, শান্তিত থাকক, সফলতাৰে ভৰা হওক। ধন্যবাদ।